নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি ওলাইছে য'ত আপোনালোকৰ SSC ফালৰ পৰা আহিছে আজিৰ এই নটিফিকেশ্যনটো। ইয়াত MTSৰ কাৰণে পদ মুকলি হৈছে। ইয়াত আপোনালোকে যিসকলে 10 পাছ কৰিছে তেওঁলোকৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখটো আপোনালোকৰ 23/7/2025লৈকে থাকিব, অৰ্থাৎ 23 জুলাইলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াত এনেকুৱা নহয় যে আপোনালোকে অকল 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। যিসকল মাষ্টাৰ ডিগ্ৰী, গ্ৰেজুৱেট, 12 পাছ কৰিছে সকলোৱে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে এবাৰ ভিডিঅ'টো শেষলৈকে চাব। যদিহে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ইয়াত আপোনালোকৰ ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো চমুকৈ SSC বুলি কয়, তাত আপোনালোকৰ MTS হাবিলদাৰৰ ভেকেঞ্চি আৰু মাল্টিটাস্কিং ষ্টাফ নন টেকনিকেল আৰু হাবিলদাৰ CBIC এণ্ড CBN এক্সামৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ পোষ্ট কিমান আছে ক্লিয়াৰলি ক'তো মেনশ্যন নাই। আপোনালোকৰ পোষ্টৰ কথাখিনি তেওঁলোকে নেক্সট আপোনালোকৰ নটিফিকেশ্যনৰ জৰিয়তে জনাব, সেইখিনিও আপোনালোকে আমাৰ চেনেলতে পাব। আপোনালোকে এবাৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে, তাৰে গৈ যিকোনো এটাত জইন হৈ লওক। আপোনালোকৰ যদি MTSৰ ফালে চাবলৈ যায়, MTSত কিমান পোষ্ট আছে কোৱা নাই, আৰু হাবিলদাৰত আপোনালোকৰ 1075টা পোষ্ট আছে। যদিও সেইটো এটা কম পোষ্ট আছে, বঢ়াৰ সম্ভাৱনা আছে আৰু হয়তো এইটো আপোনালোকৰ 10,000 মান পোষ্ট হোৱাৰ সম্ভাৱনা আছে গোটেইখিনি মিলাই। আৰু ইয়াত জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ গ্ৰুপ চিৰ হয়, নন গেজেটেড আৰু নন মিনিষ্টেৰিয়েল পোষ্ট হয়। ইয়াত 18,000 টকাৰ পৰা আপোনালোকৰ চেলেৰী ষ্টাৰ্টিং হ'ব আৰু স্কেলটো আপোনালোকৰ বেছিক 18,000 আৰু আপাৰটো 56,900 হ'ব। লেভেল 1 হ'ব আৰু 7 CPC পে মেট্ৰিক্সৰ মতে আপোনালোকৰ পে'মেণ্টটো কৰিব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ভাৰতৰ নাগৰিক হ'ব লাগিব প্ৰথম। দ্বিতীয়তে আপোনালোকৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব যিসকলে MTSত আবেদন কৰিম বুলি ভাবিছে, আৰু তেওঁলোকৰ ইয়েৰটো কেলকুলেশ্যন কৰিব 1 আগষ্ট 2025লৈকে, অৰ্থাৎ যিসকলে 2002 চনৰ পৰা 1/8/2007 ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পাৰিব। হাবিলদাৰৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ বিচাৰিছে, অৰ্থাৎ যিসকলে 1998ৰ পৰা 1/8/2007 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, PWBD সকলে 10 বছৰ, PWBD OBC সকলে 13 বছৰ, PWBD ST SC সকলে আপোনালোকৰ 15 বছৰ এজ ৰিলেক্সেশ্যন পাব এই পদকেইটাত আবেদন কৰিবৰ বাবে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো মিনিমাম মেট্ৰিক পাছ আৰু আপাৰ আপোনালোকে যিমানলৈকে কৰিছে গোটেইখিনি এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আপোনালোকে এক্সামত বহিব পাৰে। ST SC PWD আৰু EWS ওমেনসকলে 1 টকাও আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব নালাগে। বাকী আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটসকলে 100 টকা পে' কৰিব লাগিব, যিটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। ভিজা, মাষ্টাৰ কাৰ্ড, আপোনালোকৰ ৰুপে ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে ডেবিট কাৰ্ডৰ থ্ৰুৱেদি আপোনালোকে পে' কৰিব পাৰে। আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে পিছলৈ থৈ নিদিব, কাৰণ চাৰ্ভাৰৰ বহুত প্ৰব্লেম দিব। আপোনালোকে আগতীয়াকৈ আবেদনটো কৰি ল'ব। আৰু ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেট 26 জুন 2025ৰ পৰা ষ্টাৰ্টিং হৈছে, লাষ্ট ডেট আপোনালোকৰ 24 জুলাই 2025লৈকে চলি থাকিব। আৰু যিটো আপোনালোকৰ এক্সাম হ'ব সেইটো আপোনালোকৰ আৰু নেক্সট কিবা নটিফিকেশ্যন তেওঁলোকে 24 অক্টোবৰ প্ৰকাশ কৰিব, কিন্তু এক্সাম কেতিয়া হ'ব সেইখিনি কথা আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক, তাতে আপোনালোকে গোটেইখিনি কথা পাব কেতিয়া আপোনালোকৰ এক্সাম হ'ব। আৰু যদিহে আপোনালোকে চাবলৈ যায় অসমত আপোনালোকৰ এক্সাম চেণ্টাৰ ক'ত ক'ত আছে, তেতিয়াহ'লে প্ৰথম আপোনালোকৰ গুৱাহাটীত আছে, দিছপুৰ, তাৰপিছত ছেকেণ্ড আছে আপোনালোকৰ তেজপুৰত, শিলচৰত আছে, আৰু নেক্সট আছে আপোনালোকৰ ডিব্ৰুগড়ত আছে আৰু যোৰহাটত আছে। আপোনালোকৰ এইকেইটা আছে অসমৰ, মেইনলি অসমত। আৰু আপোনালোকে বাকীকেইখন ষ্টেটৰ হ'লে আপোনালোকে এবাৰ আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিব, তাতে গোটেইখিনি তথ্য দিয়া আছে। আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংকটো আছে, আপোনালোকে তাত গৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।